মইনাখুৰুং মজলীয়া বিদ্যালয়ত শৈক্ষিক সভা সম্পন্ন। আজি মইনাখুৰুং মজলীয়া বিদ্যালয়ত এখনি গুৰুত্বপূৰ্ণ শৈক্ষিক সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিপুল কাঠাৰে। আৰম্ভণিতে অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী কল্পনা বৰুৱাই। সভাত ভাষণ দি বিশিষ্ট শিক্ষাবিদ পৰামৰ্শই কয় যে বিদ্যালয় এখনৰ সৰ্বাংগীন বিকাশৰ বাবে শিক্ষকসকলৰ লগতে অভিভাৱকসকলেও নিজৰ দায়িত্ব পালন কৰা উচিত। বিশেষকৈ সন্তানক নিয়মীয়াকৈ বিদ্যালয়লৈ পঠিওৱাটো অভিভাৱকসকলৰ নৈতিক কৰ্তব্য হোৱা উচিত। শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীৰ দুৰ্বলতাসমূহ চিনাক্ত কৰি সেইসমূহৰ উৎকৰ্ষ সাধনৰ বাবে সময়মতে ব্যৱস্থা লোৱাৰ ওপৰতো তেওঁ গুৰুত্ব দিয়ে। অনুষ্ঠানত ভালে সংখ্যক অভিভাৱক উপস্থিত থাকি বিদ্যালয়খনৰ উন্নতিৰ ক্ষেত্ৰত ল'ব লগা বিভিন্ন দিশৰ কথা অৱগত কৰে। সভাত বিদ্যালয়খনৰ শিক্ষক অৰুণ বড়ো, মৃণাল গোস্বামী আৰু শিক্ষয়িত্ৰী জেউতি পেগুৱে ভাগ লৈ শিক্ষাৰ দিশত প্ৰয়োজনীয় পদক্ষেপৰ কথা উল্লেখ কৰে। অনুষ্ঠানত স্থানীয় মণ্ডল সমল কেন্দ্ৰ সমন্বয়গৰাকীও উপস্থিত থাকে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। আজি মইনাখুৰুং মজলীয়া বিদ্যালয়ত এখনি শৈক্ষিক সভা হৈছিল। বিপুল কাঠাৰৰ সভাপতিত্বত এই সভাখন বহে। তাত আমি উপস্থিত থাকিলোঁ। আজি বহু সংখ্যক অভিভাৱিকা উপস্থিত আছিল, ছাত্ৰ ছাত্ৰী আছিল, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আছিল। আৰু এই অনুষ্ঠানত আমি বিশেষকৈ আগন্তুক উৎসৱত বিদ্যালয়খনে কেনেদৰে ভাল ফল দেখুৱাব পাৰিব সেই বিষয়ে ভালেমান পৰামৰ্শ দিলোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ কৰ্তব্য আৰু অভিভাৱকসকলকো তেওঁলোকে বিদ্যালয়খনৰ উত্তৰণৰ কাৰণে কৰিবলগীয়া বিভিন্ন বিষয়ত পৰামৰ্শ দিলোঁ। আৰু সকলোৱে আজিৰ এই আলোচনাৰ ফলত বহুখিনি কথা তেওঁলোকে উপলব্ধি কৰিছে আৰু সকলোৱে একমুখে কৈছে যে আজি এই আলোচনাই তেওঁলোকক বিদ্যালয়খন আগুৱাই নিয়াত বহু পৰিমাণে সহায় কৰিব। মই চাবলৈ ভালে পাওঁ, মেথছতে অলপমান বেয়া আছোঁ আৰু কিছুমান ক্ষেত্ৰত মই বহুত বেয়া আছোঁ। যদি বাইজন দেখিবলৈ ভালে আছে, কিন্তু কিছুমান গেমত যদি পাৰ্টিচিপেট কৰোঁ তেতিয়াও মই নোৱাৰিলে বহুত বেয়া লাগি যায়। তেতিয়া আৰু মেথছতে বেয়া। মই হিন্দী বহুত ভাল পাওঁ, কিন্তু কিছুমান ছাবজেক্ট মোৰ ফেভৰেট হৈ যাৰ কাৰণে মোৰ ভাল লাগে। যোনটো ছাবজেক্ট মই পাৰোঁ তাৰ কাৰণে মই বহুত চেষ্টা কৰোঁ আৰু ইংলিছ ছাবজেক্ট বহুত ভাল লাগে। যিমানে অলপমানে পাৰোঁ কিন্তু ভাল লাগে আৰু ছাবজেক্টৰ কাৰণে। আৰু বাইদেউহঁতে ভালকৈ ক্লাছ কৰে, কিন্তু আমাৰ কিছুমান ভুল আছে, কাৰণ আমি ক্লাছ নকৰিলে বাহিৰত ওলাই যাওঁ বা বাহিৰত বহি থাকোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়ংকা চৰকাৰ। মই আজি আমাৰ স্কুলখনৰ বিষয়ে ক'ম। যদি কিবা ভুল হয় মোক ক্ষমা কৰি দিব। আমি আমাৰ স্কুলখন চাফ চিকুণকৈ ৰাখিব লাগে আৰু আমি য'তে ত'তে জাবৰ পেলাব নালাগে, থুক একৰ পেলাব নালাগে আৰু ভালকৈ পঢ়িব লাগে। মোৰ কাৰণেতো একো বেয়া নহয়, কাৰণ স্কুল ভালে হয়। মই একো নাভাবোঁ, মোৰ কাৰণে একো টান নহয়, মই পাৰোঁ পঢ়িব, মই পঢ়োঁ ভালকৈ। মোৰ কাৰণে একো বেয়া হোৱা নাই। এইখন স্কুল ভালে আছে। তোমাৰ সমস্যা কি? ইংৰাজী আখৰ বেয়া। ছাৰ বাইদেউবিলাকে তোমাক বঢ়িয়া।